ইফালে দবকাত যমুনা নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে কাঠৰ দলং এখন। বাৰিষাৰ দ্বিতীয়টো বানত প্লাবিত হৈছে দবকাৰ বিস্তীৰ্ণ এলেকা। যমুনা নৈৰ মথাউৰি চিঙাত জলমগ্ন হৈ পৰিছে দবকাৰ ৫ নম্বৰ ৱাৰ্ড। বানৰ কবলত দবকাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। ওখ স্থান বিচাৰি ঢাপলি মেলিছে বানাক্ৰান্ত। এবুকু পৰ্যন্ত পানীত হাহাকাৰ কৰিছে বানাক্ৰান্ত। এয়া দেখিছে আপোনালোকে বাঢ়নী পানীয়ে কি ধৰণে উটুৱাই লৈ গৈছে এখন দলং আৰু তাৰ পাছত বানাক্ৰান্তৰ হাহাকাৰ অৱস্থা। এবুকু পানী বানাক্ৰান্তৰ। এয়া হৈছে বাঢ়নী পানীৰ ঢল। এফালে আপোনালোকে দেখিবলৈ পাইছে এখন দলং কি ধৰণে উটুৱাই লৈ গৈছে বানে। তাৰ বিপৰীতে আন এটা দৃশ্য, ওখ ঠাই বিচাৰি এতিয়া বানাক্ৰান্ত ৰাওনা হৈছে ঘৰ বাৰী এৰি। যমুনা নদীতে অনুমানিক 2টামান বজাত হঠাৎ পানী যমুনা নদীত পানী কমাইছে। পানীটো কমাইছে ডবকা চাৰ্কল অফিচৰ পিছফালে যিটো মাতৰি আছে এই মাতৰিটো ছিঙি পানীটো কমাইছে। কিমান পৰিয়াল বৰ্তমান পানীৰ তলত? বৰ্তমান ধৰি লওক 300মান পৰিয়াল আছে পানীৰ তলতে আছে। এতিয়া আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাম যে আমাৰ এই মানুহখিনি উদ্ধাৰ কৰিব লাগে। নিজকে আৰু হুৰাহুৰিকৈ পানী বাঢ়ি আছে। তিনিখন ঠাইতে হ'ব। কষ্ট হৈ আছে, মানুহবিলাক হাহাকাৰ হৈ আছে। নাও চাও এখন ব্যৱস্থা কৰি সৰু ল'ৰা ছোৱালীবিলাক আছে, এইবিলাক শান্তি অলপ হেৰি কৰি দিলে মানুহ অলপ হেৰি কৰিলে এইটোৱে আমাৰ। ইফালে দবকাত যমুনা নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে কাঠৰ দলং এখন। বাৰিষাৰ দ্বিতীয়টো বানত প্লাবিত হৈছে দবকাৰ বিস্তীৰ্ণ এলেকা। যমুনা নৈৰ মথাউৰি চিঙাত জলমগ্ন হৈ পৰিছে দবকাৰ ৫ নম্বৰ ৱাৰ্ড। বানৰ কবলত দবকাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। ওখ স্থান বিচাৰি ঢাপলি মেলিছে বানাক্ৰান্ত। এবুকু পৰ্যন্ত পানীত হাহাকাৰ কৰিছে বানাক্ৰান্ত। এয়া দেখিছে আপোনালোকে বাঢ়নী পানীয়ে কি ধৰণে উটুৱাই লৈ গৈছে এখন দলং আৰু তাৰ পাছত বানাক্ৰান্তৰ হাহাকাৰ অৱস্থা। এবুকু পানী বানাক্ৰান্তৰ। এয়া হৈছে বাঢ়নী পানীৰ ঢল। এফালে আপোনালোকে দেখিবলৈ পাইছে এখন দলং কি ধৰণে উটুৱাই লৈ গৈছে বানে। তাৰ বিপৰীতে আন এটা দৃশ্য, ওখ ঠাই বিচাৰি এতিয়া বানাক্ৰান্ত ৰাওনা হৈছে ঘৰ বাৰী এৰি। যমুনা নদীতে অনুমানিক 2টামান বজাত হঠাৎ পানী যমুনা নদীত পানী কমাইছে। পানীটো কমাইছে ডবকা চাৰ্কল অফিচৰ পিছফালে যিটো মাতৰি আছে এই মাতৰিটো ছিঙি পানীটো কমাইছে। কিমান পৰিয়াল বৰ্তমান পানীৰ তলত? বৰ্তমান ধৰি লওক 300মান পৰিয়াল আছে পানীৰ তলতে আছে। এতিয়া আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাম যে আমাৰ এই মানুহখিনি উদ্ধাৰ কৰিব লাগে। নিজকে আৰু হুৰাহুৰিকৈ পানী বাঢ়ি আছে। তিনিখন ঠাইতে হ'ব। কষ্ট হৈ আছে, মানুহবিলাক হাহাকাৰ হৈ আছে। নাও চাও এখন ব্যৱস্থা কৰি সৰু ল'ৰা ছোৱালীবিলাক আছে, এইবিলাক শান্তি অলপ হেৰি কৰি দিলে মানুহ অলপ হেৰি কৰিলে এইটোৱে আমাৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।